মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰথমগৰাকী নিমন্ত্ৰিত অতিথি কমাৰগাঁৱৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী তানিষ্ঠা দুৱৰা। ভিভিআইপিৰ ভিৰৰ মাজত এগৰাকী ছাত্ৰীক প্ৰথম অতিথিৰ মৰ্যাদা দি মুখ্যমন্ত্ৰীয়ে সংবেদনশীলতাৰ পৰিচয় দিলে। কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে। তনিষ্ঠাৰ পত্ৰ পঢ়ি মুখ্যমন্ত্ৰীয়ে লগে লগে মন্ত্ৰী অতুল বৰাক দায়িত্ব দিছিল যাতে তনিষ্ঠাক শপত গ্ৰহণ অনুষ্ঠানলৈ অনাৰ সকলো ব্যৱস্থা কৰা হয় আৰু কথামতেই কাম। ৪ মাৰ্চত বোকাখাতৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰগাঁৱৰ এক জনসভাত তানিষ্ঠাই মুখ্যমন্ত্ৰীক নিজ হাতে অঁকা এখন ছবি আৰু এখন বিশেষ চিঠি উপহাৰ দিছিল। চিঠিখনত তানিষ্ঠাই মুখ্যমন্ত্ৰীক দ্বিতীয়বাৰৰ শপত গ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ হেঁপাহ প্ৰকাশ কৰিছিল। তানিষ্ঠাৰ পত্ৰ পঢ়ি মুখ্যমন্ত্ৰীয়ে নিমন্ত্ৰণ জনালে ছাত্ৰীগৰাকীক। মামা ৪ মাৰ্চত কমাৰগাঁৱলৈ আহিছিল। মই কমাৰগাঁৱলৈ অহা কথা গম পাই মই এখন চিত্ৰ অংকন কৰিছিলোঁ মামাৰ বাবে আৰু মই নিজ হাতেৰে মামাক চিত্ৰখন উপহাৰ দিলোঁ। লগতে এখন চিঠি মই লিখি দিছিলোঁ। মই লিখিছিলোঁ যে দ্বিতীয়বাৰৰ বাবে যদি মামা মুখ্যমন্ত্ৰী হয় শপত গ্ৰহণ অনুষ্ঠানলৈ যাবলৈ ইচ্ছা কৰিছিলোঁ বুলি চিঠিখনত উল্লেখ কৰিছিলোঁ। মামায়ে মই অংকন কৰা ছবিখনৰ লগতে চিঠিখন পঢ়িছিল। চিঠিখন মামায়ে আমাৰ বিধায়ক মন্ত্ৰী অতুল বৰা ছাৰক অৰ্পণ কৰি মোক শপত গ্ৰহণ অনুষ্ঠানলৈ লৈ যাবলৈ দায়িত্ব দিলে। মামাই উপহাৰটো গ্ৰহণ কৰাৰ পিছত মোক সাৱটি মৰম কৰিছিল, মোৰ নামটো সুধিছিল, কোন শ্ৰেণীত পঢ়া এইটোও সুধিছিল। মামা শপত গ্ৰহণ অনুষ্ঠানলৈ যোৱা মোৰ এটা আশা আছিল। 12 মে' তাৰিখে মোক শপত গ্ৰহণ অনুষ্ঠানলৈ যোৱা ব্যৱস্থা কৰিছে বুলি গম পাইছোঁ। গম পাই মোৰ বহুত ভাল লাগিছে। এতিয়া আমি গম পাইছোঁ যে 12 মে' তাৰিখে শপত গ্ৰহণ অনুষ্ঠানটো হ'ব আৰু তালৈ আমাৰ তানিষ্ঠাক লৈ যোৱাৰ ব্যৱস্থা কৰিছে বুলি ইতিমধ্যে আমি গম পাইছোঁ আৰু খুব ভাল লাগিছে আৰু তাইও খুব এক্সাইটেড হৈ আছে যে তাই শপত গ্ৰহণ অনুষ্ঠানতনো কি হ'ব। তাই খুব মানে যাবলৈ হেঁপাহ কৰি আছে, তাত কি হ'ব মানে চোৱাৰ হেঁপাহ। আমাৰ খুব ভাল লাগিছে যদিও আমি তাইৰ লগতে সেই অনুষ্ঠানত আমিও ভাগ ল'ব পাৰিম। আমিও খুব আনন্দিত হৈ আছোঁ আৰু ভাল লাগিব নিশ্চয়। সকলোকে পাম এটা সুন্দৰ পৰিৱেশ। অকমানি তানিষ্ঠালৈ থাকিল বহুত বহুত মৰম আৰু অভিনন্দন। ব্যুৰ' ৰিপৰ্ট, টাইম 8।